Hi, Resto, welcome back to my channel. আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু আজি আৰু এটা মানে বিগ আপডেট দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তো সেইটো দেখুৱাৰ আগতে কওঁ যদি কোনোবা মোৰ চেনেলটো নতুন কৰি আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি থব পাৰে চেনেলটো তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰি আছোঁ এইটো আজি মিটিং আছিল কেবিনেটৰ তো কেবিনেটৰ মিটিঙত উপস্থাপন হোৱা এটা আপোনালোকৰ টিচাৰৰ ক্ষেত্ৰত গুড নিউজ হৈছে তো চাওক ভিডিঅ'টো মাজত আহিছোঁ মই এনেই সৰু কৈ গৈছোঁ যিকেইটা আমাৰ নৰ্মেল সিদ্ধান্ত হয় বহু সময়ত বটানীত যিজন গ্ৰেজুৱেট টিচাৰ হয় জিঅ'লজিত যিজন গ্ৰেজুৱেট টিচাৰ হয় তেওঁ অংক পঢ়াব নোৱাৰিবও পাৰে সেইকাৰণে আজি আমাৰ কেবিনেটে অসমত গ্ৰেজুৱেট টিচাৰ মেটছ বুলি এটা নতুন শিক্ষকৰ পদ সৃষ্টি কৰিছে আৰু এই গ্ৰেজুৱেট টিচাৰ মেথছত আমি 1766 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ অৰ্থাৎ ইয়াৰ ফলত যিসকলে মেথছত অনাৰ্ছ লৈ বা মেথছত মেজৰ লৈ পাছ কৰিছিল তেনেকুৱা 1766 জন যুৱক যুৱতীৰ নিয়োগৰ সুবিধাও মুকলি হ'ব আৰু সমান্তৰালভাৱে আমাৰ বিদ্যালয়সমূহৰ শিক্ষা ব্যৱস্থাত এটা খুব সুন্দৰ প্ৰভাৱ পৰিব কেবিনেটত আৰু এটা আমি সিদ্ধান্ত লৈছোঁ যে ইমান দিনে আমাৰ 11খন পলিটেকনিক আৰু দুখন ইঞ্জিনিয়াৰিং কলেজ ইয়াত আমি আউটসোৰ্স হিচাপত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীবিলাক লৈ আছিলোঁ এতিয়া আমি এনে ধৰণৰ 221টা তৃতীয় আৰু চতুৰ্থখিনি আছিল আজি মানে আৰু আছে বহুত কিন্তু এইখিনি হৈছে মানে টিচাৰক লৈ পেলাই সিদ্ধান্ত তো ৰিচেণ্টলি মানে আৰু ৰিক্ৰুটমেণ্ট ওলাব মেথছ টিচাৰৰ কাৰণে আজিকালি এইখিনি আছিল যদি ভিডিঅ'টো ভাল পায় লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব থেংকছ ফৰ ৱাচিং